অসম চৰকাৰৰ বাজেট আজি এই বৰ্ষৰ বাবে তেওঁলোকে উত্থাপন কৰিছে আৰু প্ৰায় ৯৭ পৃষ্ঠাজোৰা বাজেটৰ সম্পূৰ্ণ এতিয়ালৈকে আমি পঢ়িবৰ কাৰণে সক্ষম হোৱা নাই। কিন্তু আমি ভাবোঁ যে বাজেটত যিসমূহ ঘোষণা হৈছে, বাজেটৰ ধন এই বৰ্ষত তেওঁলোকে গৌৰৱেৰে ঘোষণা কৰিছে যে ৮৫% ব্যয় হৈছে। আমি বিচাৰোঁ যে বাজেটৰ ধন যিসমূহ বাজেটত ঘোষণা কৰা হয় ১০০% ব্যয় হ'ব লাগে। ১০০% ব্যয় হ'লেহে জনকল্যাণমূলক যিসমূহ আঁচনি থাকে, যিসমূহ কৰ্মসূচী থাকে, সেই কৰ্মসূচীসমূহ ৰূপায়ণ জনসাধাৰণৰ স্বাৰ্থত হ'ব। তাৰ লগে লগে যিসমূহ খণ্ডত তেওঁলোকে যিসমূহ ঘোষণা এই বাজেটত পুনৰবাৰ কৰিছে, বিশেষত শৈক্ষিক ক্ষেত্ৰত বিশ্ববিদ্যালয়সকললৈ যিসমূহ অনুদান আগবঢ়োৱাৰ কথা কোৱা গৈছে, যিসমূহ স্বায়ত্তশাসিত মহাবিদ্যালয়লৈ অনুদান আগবঢ়োৱাৰ কথা কোৱা গৈছে, তাৎক্ষণিকভাৱে পুঁজিসমূহ মুকলি কৰি দিব লাগে আৰু প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি শিক্ষাৰ ক্ষেত্ৰত নিৰ্ধাৰিত যিসমূহ বাজেটৰ পুঁজি, সেই পুঁজিসমূহ তাৎক্ষণিকভাৱে আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যিসমূহ নিবনুৱা যুৱক যুৱতীসকলক তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবৰ কাৰণে CM-300 অধীনত বহুকেইটা ঘোষণা কৰিছে। এই ঘোষণাসমূহ শীঘ্ৰে কাৰ্যকৰী হ'ব লাগে আৰু ইয়াত কোনো ৰাজনৈতিক হস্তক্ষেপ থাকিব নালাগে। যিসমূহ প্ৰকৃতাৰ্থত উদ্যোগী হ'ব খোজা লোক আছে, সেইসকলক যাতে সেই সুবিধাসমূহ প্ৰদান কৰা হয়, যিসকলে নিজৰ এই মিছনটোত ষ্টেণ্ড আপ হ'ব পাৰে, তাৰ বাবে সেই গোটেই প্ৰক্ৰিয়াটো যাতে গতিশীল ৰূপত আগবঢ়াই নিয়ে, তাৰ বাবে আমি এইখিনি সময়ত আহ্বান জনাইছোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি নতুন ধাৰণাৰে সৈতে আগবাঢ়িছে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বলবৎ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ সমস্যাটো আপোনালোকে দেখিছে যে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত এডমিশ্যন দিয়া হ'ল। এতিয়া 3টা বছৰ পূৰ্বে 23 চনত যেতিয়া এডমিশ্যনটো দিলে, সেই সময়ৰ পৰা আৰম্ভ কৰি এতিয়া 4ৰ্থটো বৰ্ষত আহি উপনীত হ'ল। মহাবিদ্যালয়সমূহত 7ম ষাণ্মাসিকৰ শ্ৰেণীকোঠা চলাব পৰাকৈ বহু মহাবিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱ, শিক্ষকৰ অভাৱ। সেয়েহে ৰাষ্ট্ৰীয় শিক্ষানীতি বলবৎ কৰাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুযায়ী ছাত্ৰ ছাত্ৰীসকলক সা সুবিধাসমূহ প্ৰদান কৰিবৰ ক্ষেত্ৰত শৈক্ষিক যিসমূহ আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰয়োজন আছে, সেই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ শিক্ষা বিভাগে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই সন্দৰ্ভত আমি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সৈতেও আলোচনাত মিলিত হৈছোঁ। তেওঁলোকেও যোগাত্মক দৃষ্টিভংগীয়ে গোটেই বিষয়টো আগবঢ়াই নিবৰ কাৰণে পৰিকল্পনা যুগুত কৰিছে আৰু আহিব লগা সময়খিনিত যাতে ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও এনেকুৱা ধৰণৰ বিষয়বিলাকৰ কাৰণে কেতিয়াও নিজৰ শৈক্ষিক যাত্ৰাটোক জটি পেলাব নলগা নহয়, তেনেকুৱা এটা ব্যৱস্থাৰ মাজেৰে গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে চৰকাৰলৈ আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।